কপিলী নৈৰ বাঢ়নি পানীৰ বুজ ল'লে বিধায়ক ৰামকৃষ্ণ ঘোষে। বিধায়ক ঘোষে জনোৱা অনুসৰি যোৱা কিছুদিন ধৰি যি পৰ্যায়ৰ গৰমৰ উত্তাপ বৃদ্ধি 41 ডিগ্ৰী পৰ্যন্ত চুইছিল, তেনে পৰ্যায়ত বৰ্তমান সাধাৰণ লোক গৰমৰ বাবে হয়তো বহুতৰ মৃত্যু হোৱা কোনো ডাঙৰ কথা নাছিল। সমান্তৰালভাৱে গৰমৰ বতৰক নেওচি প্ৰকৃতিয়ে শীতল ৰূপ ধাৰণ কৰি সাধাৰণ লোকক প্ৰাণদান দিয়াৰ দৰে এক বিশেষ অৰিহণা যোগায়। আজি বিধায়ক ঘোষে কপিলী নৈপৰীয়া লোকসকলৰ সুবিধা অসুবিধাৰ বুজ ল'বলৈ গৈ সংবাদ মাধ্যমৰ মাজত এনে মন্তব্য আগবঢ়ায়। লগতে কয় যে নৱনিৰ্মিত ক্ষতিগ্ৰস্ত মথাউৰি পুনৰ মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত বিশেষ আলোচনা কৰাৰ লগতে বানপানীয়ে সাধাৰণ লোকক যাতে কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনৰ সৈতেও বিশেষ বৈঠক কৰি আলোচনা আগবঢ়ায়। সদায় দেখা পোৱা যায় আপুনি ৰাইজৰ সুখৰ দুখৰ লগত আপুনি ইয়াতে আহে। আজি দেখা পোৱা গৈছে কপিলী নৈৰ বানপানী জড়িত ৰাইজৰ কাষত আপুনি এই বিষয়ে কি ক'ব? আজি ইয়াতে নাই, ৰাইজৰ এটা কথা কি চাওক, যিকোনো সমস্যাৰ সময়ত আমিতো আহিব লাগে। ইয়াত জাষ্ট বুজ ল'বলৈ আহিছিলোঁ, কাৰণ আপোনালোকে জানে সামুদ্ৰিক ঝড় এটা হৈছে, তাৰ কাৰণে গোটেই ভাৰতত এটা প্ৰভাৱ পৰিছে আৰু বেছিকৈ প্ৰভাৱ পৰিছে কলিকতাত। কিন্তু তাৰ প্ৰভাৱ আমাৰ অসমতো পৰিছে। আমাৰ ব্ৰহ্মপুত্ৰৰ অৱস্থাটো আপোনালোকে দেখিছে, আমাৰ কপিলী নদীৰ অৱস্থাটোও দেখিছে। যিবিলাক ঠাইত কপিলী নদীৰ এৰিয়াবিলাক আছে সেই অঞ্চলবিলাকত গৈছোঁ। ৰাতিপুৱা মই যোগীজান অঞ্চলতো গৈছোঁ, তাতে দেখিলোঁ তাতে কোনো ডেঞ্জাৰ স্থিতি ক্ৰছ কৰা নাই। আৰু এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি থৈ আহিছোঁ, যদি তেনেধৰণৰ কিবা হয় তেতিয়াহ'লে আমি ৰেচন যি ব্যৱস্থা কৰিব লাগে আমি কৰি দিম, তাৰো ব্যৱস্থা আছে। কিন্তু সদ্যহতে ইয়াৰ লোকেল ৰাইজৰ লগত কথা পাতি যদি দেখিলোঁ তেখেতসকলে এইবিলাক নালাগে, কিন্তু আমি যে আহিছোঁ সেয়াতে খোজ তেখেতসকলে খবৰ লৈছোঁ এইখিনিয়ে। আৰু ইতিমধ্যে